এয়া কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ কেম্পাছ। আমি আজি এই কেম্পাছৰ ভিতৰতে আহিছোঁ আমাৰ ফল মূলৰ বাগিচা। আজি আমি মধুৰি খেতি অৰ্থাৎ গুৱাভা খেতিৰ কথা অকণমান আলোচনা কৰোঁ। কেইবাটাও ভেৰাইটি আমি খেতি কৰিব পাৰোঁ। এইটো মেগা সুপ্ৰিম, এইটো অন্য এটা ভেৰাইটি মেগা মেজেণ্টা, আৰু এইটো মেগা অণ্ডাৰ। এইটো ভেৰাইটি L49, লক্ষ্ণৌ 49, এইটো নতুনকৈ লগাইছোঁ আমি। ফল মূলৰ বাগিচাত বিশেষকৈ পানী যোগানৰ কাৰণে আমি ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা কৰিব লাগে। এয়া দেখিছে আপোনালোকে, আমি ইয়াত মধুৰিত ড্ৰিপ ইৰিগেশ্যনৰ ব্যৱস্থা কৰিছোঁ। আৰু বাৰিষা কালত বিশেষকৈ বনবাতৰ নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা আমি মালচিঙৰ ব্যৱস্থা কৰিব পাৰোঁ। মালচিং দিলে মানে গোটেই গুৰিটো আমি বনবাত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ, বেছিকৈ লেবাৰ কষ্ট নহয়। আৰু মধুৰিবিলাক ৰুওঁতে এজোপা গছৰ পৰা এজোপা গছৰ যিটো আমি স্পেচিং বুলি কওঁ, ডিষ্টেঞ্চ, সেইটো আমাৰ 4.5 মিটাৰৰ পৰা 5 মিটাৰৰ ভিতৰত থাকিব লাগে। আৰু মধুৰি গছত প্ৰতি বছৰে দিব লগা যিটো সাৰৰ পৰিমাণ, সেই সাৰৰ পৰিমাণটো কৈছোঁ আমি প্ৰায় 20ৰ পৰা 30 কেজি ভাৰ্মি কম্পষ্ট আমি দিব পাৰোঁ। আৰু ইউৰিয়া প্ৰায় 550 গ্ৰাম ইউৰিয়া, আৰু আমাৰ যিটো চিংগল ছুপাৰ ফছফেট SSP আমি প্ৰায় 2 কেজি SSP, আৰু 450 গ্ৰাম MOP। এই যিটো সাৰৰ পৰিমাণ ক'লোঁ, সেইটো বছৰত আমি দুটা স্প্লিট কৰি দিব লাগে, সমানে দুভাগ কৰি পেলাই। সমানে দুভাগ কৰি এবাৰ আমি ফেব্ৰুৱাৰী মাৰ্চত আমি দিব পাৰোঁ। আৰু ছেকেণ্ড পাৰ্টটো এতিয়া আমি ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আমি দি পেলাই ধুনীয়াকৈ ৰিং পদ্ধতিত আমি দি আকৌ মাটিৰে ঢাকি দিব লাগে ধুনীয়াকৈ। এতিয়া আমি ৰোৱাৰ পৰা প্ৰায় 3 বছৰমানলৈকে আমি ফল আহিব দিব নালাগে। 3 বছৰ নহয়, একচুৱেলি 4 বছৰমানৰ পৰাহে আমি ফল আহিব দিব লাগে। আৰু ফলবিলাক যেতিয়া লাগে তেতিয়া চাব লাগে যে প্ৰতিজোপা গছত যাতে খুব বেছি, হয়তো বহুত ফুল আহিব পাৰে, কিন্তু বহুত ফুল আমি ৰাখিব নালাগে। সকলোৱে ইকুৱেল চাইজ, মানে সমান জোখৰ মধুৰি হ'বৰ কাৰণে আমি এটা নিৰ্দিষ্ট পৰিমাণৰ মধুৰিহে তাত আমি ৰাখিব লাগে। আৰু এজোপা মধুৰি গছৰ পৰা প্ৰতি বছৰে আমি খুব বেছি 75 কেজি 100 কেজি এনেকুৱা ধৰণৰ মধুৰি যাতে পাওঁ বছৰটোত, সেইমতে আমি তাৰ ফলৰ লাগনটো আমি নিয়ন্ত্ৰণ কৰিব লাগে। মধুৰি গছৰ ফ্ৰেমটোৰ কথা আমি মনত ৰাখিব লাগে। ফ্ৰেমটো আমি ধুনীয়াকৈ ৰাখিব মানে গছজোপা ধুনীয়া হ'ব, ফল মূল ভাল হ'ব, খুব বেছি লাইনকৈ ওখ হৈ নাযাব। আৰু সময়মতে আমি প্ৰুনিং কৰাৰ ব্যৱস্থা কৰিব লাগে। প্ৰুনিং কৰি ইয়াৰ ফ্ৰেমটো আমি ধুনীয়াকৈ যাতে ৰাখিব পাৰোঁ, সেই কথাটো মন কৰিবলগীয়া। কেনেকুৱা মাটিত মধুৰি খেতি ভাল হয় বুলি আমাক বহুত কৃষকে সোধে। সাধাৰণতে বালিচহীয়া মাটি হ'ব লাগে, পানী জমা নোহোৱা মাটি হ'ব লাগে, অলপমান ওখ মাটি। বিশেষকৈ আমাৰ ধেমাজি অঞ্চলত এনেকুৱা মাটি বহুত আছে। গতিকে এনেকুৱা মাটিত আমি যদি মধুৰি খেতি কৰোঁ, তেতিয়াহ'লে আমি ছাকচেছ হ'ব পাৰিম। বন্ধুসকল, আজি আমি মধুৰিৰ কথা অকণমান পাতিলোঁ, কেইটামান থুলমূল কথা আমি আপোনালোকক জনালোঁ। আৰু বেলেগ এদিনা আকৌ আমি অন্য এটা কথা আলোচনা কৰিম। সকলোকে নমস্কাৰ জনাইছোঁ।